Hello everyone, welcome to Learnest Academy. আজি প্ৰথম প্ৰশ্নটোলৈ আহিছোঁ যে খননৰ সময়ত হৰপ্পা আৰু সিন্ধু সভ্যতাৰ দুখন প্ৰাচীন নগৰ উন্মেষণ ঘটিছিল। অৰ্থাৎ হৰপ্পাৰ লগতে আন কোনখন নগৰৰ উন্মেষণ ঘটিছিল বুলি সুধিছে। তো ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত আমাৰ অপশ্যনটো আহি গৈছে। চ' অপশ্যন চিটো শুদ্ধ হ'ব, মহেঞ্জোদাৰো। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্নলৈ আমি আগবাঢ়ো। ইয়াৰ পিছৰ প্ৰশ্নটোত কৈছে ধনানন্দক পৰাস্ত কৰি কোনে মৌৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? অৰ্থাৎ who founded the Mauryan Empire by defeating Dhananand? Okay, তো এই অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, চন্দ্ৰগুপ্ত। ইয়াৰ পিছৰ প্ৰশ্নটোত আহোঁ। পিছৰ প্ৰশ্নটোত কৈছে আমাক যে the reign of the dynasty has been described as the golden age of Indian civilization. Okay, কোনটো বংশৰ ৰাজত্বকালক ভাৰতীয় সভ্যতাৰ সোণালী যুগ বুলি অভিহিত কৰা হৈছে? ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, গুপ্তা বংশ। অ'কে, চ' গুপ্ত বংশ ৰাজত্বকালক ভাৰতীয় সভ্যতাৰ সোণালী যুগ বুলি আমাৰ কোৱা হয়। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ, তলৰ কোনখন চহৰ পাণ্ড্য ৰাজ্যৰ ৰাজধানী? ইয়াত which of the following city is the capital of Pandya king? যে পাণ্ড্যাসকলৰ ৰাজধানী কোনটো আছিল বুলি সুধিছে। ইয়াত অপশ্যন কেইটাৰ ভিতৰত হ'ব আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, অৰ্থাৎ মধুৰাই আছিল পাণ্ড্যাসকলৰ ৰাজধানী। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছোঁ আমি। ইয়াত নেক্সট প্ৰশ্ন কৈছে উজনিৰ চোল শাসকসকলৰ প্ৰভাৱৰ সময় আছিল। দ্য পিৰিয়ড অফ ইনফ্লুৱেঞ্চ অফ দ্য চোলাৰ ৰুলাৰ অফ দ্য চাউথ ৱাজ। তাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 9th century, অৰ্থাৎ খ্ৰীষ্টীয় নৱম শতিকাত এই চোল শাসকসকলৰ সময় আছিল। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ, কামৰূপক ভাস্কৰ্য থকা নগৰা শৈলীৰ স্থাপত্যৰ বাবে কোনটো মন্দিৰ সুপৰিচিত? অৰ্থাৎ which temples are well known for their Nagara style of architect having erotic sculpture? তো ইয়াত আমাৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, খুজুৰাহো। খুজুৰাহো আছিল আমাৰ কামৰূপক ভাস্কৰ্য থকা নগৰা শৈলীৰ স্থাপত্যৰ বাবে অতি বিখ্যাত নগৰ। অ'কে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছোঁ আমি। তলৰ উল্লেখিত ভিতৰত হৰ্ষবৰ্ধনৰ দৰবাৰ কবি আৰু হৰ্ষচৰিত ৰচক কোন আছিল? অ'কে, তো হৰ্ষচৰিত ৰচক কোন আছিল বুলি কৰিছে। তো এইটো অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন এ, বাণভট্ট আছিল হৰ্ষচৰিতৰ ৰচক। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। পৃথ্বীৰাজ চৌহান 1192 চনৰ তৰায়ণৰ যুদ্ধত কাৰ হাতত পৰাজিত হয়? চ' পৃথ্বীৰাজ চৌহান তৰায়ণৰ প্ৰথম যুদ্ধ হৈছিল 1191 চনত তৰায়ণৰ প্ৰথম যুদ্ধ হৈছিল, আৰু তাৰপিছত 1192 চনত তৰায়ণৰ দ্বিতীয় যুদ্ধ হৈছিল। এই দ্বিতীয় যুদ্ধত আমাৰ পৃথ্বীৰাজ চৌহান কাৰ হাতত পৰাস্ত হৈছিল বুলি সুধিছে। তেতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, মহম্মদ ঘড়ী। ইয়াৰ পিছৰ প্ৰশ্নটো কৈছে যে তলৰ কোনে নিজৰ দৰবাৰত চিজদা আৰু পাইবুচৰ প্ৰথা আৰম্ভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, অৰ্থাৎ গিয়াছুদ্দিন বালবানে আমাৰ চিজদা আৰু পাইবুচৰ প্ৰথা আৰম্ভ কৰিছিল। তাৰ পিছৰ প্ৰশ্নটোত আমি আহিছোঁ। ইয়াত কৈছে যে বিজয়নগৰ সাম্ৰাজ্যৰ তুলুভা বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? অৰ্থাৎ হু ফাউণ্ডেড দ্য তুলুভ ডাইনেষ্টি অফ বিজয়নগৰ এম্পায়াৰ। ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অৰ্থাৎ বীৰ নৰসিংহই। বীৰ নৰসিংহই আমাৰ বিজয়নগৰ সাম্ৰাজ্যৰ তুলুভা বংশ প্ৰতিষ্ঠা কৰিছিল। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্নটো ইয়াত কৈছে যে 1529 চনত ঘগৰা যুদ্ধত মোগল সম্ৰাট বাবৰে কাক পৰাজিত কৰিছিল? Who did Mughal Emperor Babur defeat in the Battle of Ghagra in 1529? So ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, মহম্মদ লোধিক বাবৰে ঘগৰাত যুদ্ধত 1529 চনত পৰাজিত কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো 1526 চনত বাবৰে ইব্ৰাহিম লোধিক ক'ত পৰাস্ত কৰিছিল? ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আমাৰ পানিপতৰ যুদ্ধ হৈছিল 1526 চনত, আৰু সেই পানিপতৰ যুদ্ধতে আমাৰ বাবৰে ইব্ৰাহিম লোধিক পৰাস্ত কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো শ্বেৰশ্বাহ ছুৰীয়ে প্ৰৱৰ্তন কৰা ৰূপৰ মুদ্ৰাটোৰ নাম কি আছিল? অ'কে, তো এই অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব ৰুপিয়া। অপশ্যন বি শুদ্ধ হ'ব ৰুপিয়া। চ' শ্বেৰশ্বাহ ছুৰীয়ে যি ৰূপৰ মুদ্ৰা প্ৰৱৰ্তন কৰিছিল সেই মুদ্ৰাটোক তেওঁ ৰুপিয়া বুলি কৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটো যে জিজিয়া কৰ মোগল সাম্ৰাজ্যৰ সময়ত আৰোপ কৰা কৰ আছিল। এই কৰটো কাৰ ওপৰত
আৰোপ কৰা হৈছিল। তো ইয়াৰ অপশ্যনবিলাকৰ ভিতৰত আমাৰ শুদ্ধটোতো হ'ব নন মুছলিম চিটিজেন, অৰ্থাৎ এই জিজিয়া কৰ আমাৰ অমুছলমান নাগৰিকসকলৰ ওপৰত আৰোপ কৰা আছিল। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। ইয়াত কৈছে তলৰ কোনে দিল্লীত লালকিল্লা নিৰ্মাণ কৰিছিল? হু এমং দ্য ফ্লয়িং বিল্ড দ্য ৰেড ফৰ্ট ইন দিল্লী? অ'কে, তো ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত আমাৰ শুদ্ধটোতো হ'ব শ্বাহজাহান, অৰ্থাৎ শ্বাহজাহানে দিল্লীত লালকিল্লা নিৰ্মাণ কৰিছিল, লগতে তাজমহলো নিৰ্মাণ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছোঁ। ইয়াত কৈছে আকবৰে কেতিয়া বুলন্দ দৰৱাজা নিৰ্মাণ কৰিছিল? তো আকবৰে কেতিয়া বুলন্দ দৰৱাজা নিৰ্মাণ কৰিছিল? ইয়াৰ আমাৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধটোতো হ'ব 1601 খ্ৰীষ্টাব্দত, অৰ্থাৎ 1601ত আকবৰে বুলন্দ দৰৱাজা নিৰ্মাণ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। ইয়াত কৈছে ইংৰাজ শাসকে কিমান বছৰ ভাৰতত শাসন কৰিছিল? এইটো আমি সকলোৱে জানো, একদম ইজি কুৱেশ্যন। ইংৰাজ শাসকে আমাৰ 200 বছৰ আমাৰ ভাৰতত ৰাজত্ব কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। চনত ফৰ্ট উইলিয়াম উচ্চতম ন্যায়ালয় 1774 চনত উচ্চতম ন্যায়ালয় হিচাপে স্থাপন কৰা হয়। দ্য সুপ্ৰিম কোৰ্ট was established at Fort William in Dash as the apex court in 1774. ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধটোতো হ'ব কলকাতা, অৰ্থাৎ কলকাতাত আমাৰ ফৰ্ট উইলিয়াম উচ্চতম ন্যায়ালয় 1774 চনত উচ্চতম ন্যায়ালয় হিচাপে স্থাপন কৰা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটো ফৰাচী যাত্ৰী ফ্ৰান্সোৱা ভাৰ্নিয়াৰ কোন বছৰত ভাৰতত উপস্থিত হৈছিল? In which year did the French traveler Francis Barnier arrive in India? So ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত আমাৰ শুদ্ধটোতো হ'ব 1658 খ্ৰীষ্টাব্দত, অৰ্থাৎ 1658 চনত আমাৰ ফ্ৰান্সোৱা বাৰ্নিয়ে ভাৰতত উপস্থিত হৈছিল। আৰু পিছৰ প্ৰশ্ন জমিদাৰী ব্যৱস্থা 1793 চনত প্ৰৱৰ্তন কৰিছিল। তো কোনে প্ৰৱৰ্তন কৰিছিল সেইটো আমাক সুধিছে। তো জমিদাৰী ব্যৱস্থা 1793 চনত আমাক প্ৰৱৰ্তন কৰিছিল কৰ্ণৱালিছে, অৰ্থাৎ লৰ্ড কৰ্ণৱালিছে এই জমিদাৰীৰ যি ব্যৱস্থা আছিল সেই ব্যৱস্থা আমাৰ ভাৰতত প্ৰৱৰ্তন কৰিছিল। তো আজিলৈ ইমানে।